বন্ধু বান্ধৱীসকল, ৰাতিপুৱা শুই উঠি হাত দুখনলৈ চাই এই মন্ত্ৰটি মাতিব লাগিব। এই মন্ত্ৰটি 3 বাৰ মাতিব লাগিব। এনে কৰিলে আপুনি যি কাম কৰিব সকলোতে সফল হ'ব আৰু শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাব আৰু বেয়া চিন্তাৰ পৰা হাত সাৰি থাকিব পাৰিব। এই মন্ত্ৰটি হৈছে কৰাকে বসতে লক্ষ্মী কৰ মধ্য সৰস্বতী কৰমূলেতু গোবিন্দ প্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰটিৰ অৰ্থ হৈছে কৰাকে বসতে লক্ষ্মী। ইয়াৰ অৰ্থ হৈছে আমাৰ হাতৰ ওপৰৰ যি অংশ সেই অংশত মা লক্ষ্মী থাকে। কৰ মধ্য সৰস্বতী, ইয়াৰ অৰ্থ হৈছে আমাৰ হাতৰ মাজৰ অংশত সৰস্বতী মা থাকে। কৰ মূলেতু গোবিন্দ, ইয়াৰ অৰ্থ হৈছে আমাৰ হাতৰ তলৰ অংশত শ্ৰীকৃষ্ণ বাস কৰে। সেয়েহে প্ৰভাতে কৰ দৰ্শনম। আমি সদায় ৰাতিপুৱা গোটেই 3জনকেই নমস্কাৰ জনাব লাগে। এই মন্ত্ৰটি সদায় ৰাতিপুৱা উচ্চাৰণ কৰিলে সকলো দুখ কষ্ট